ব্যক্তিগতকৰণৰ দিশে কাজিৰঙাৰ চৰকাৰী সম্পত্তি ঐতিহাসিক চৰকাৰী অতিথিশালা ব্যক্তিগত খণ্ডক বটোৱাৰ যুঁজা চৰকাৰৰ হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া কাজিৰঙাৰ ঐতিহ্যপূৰ্ণ চৰকাৰী অতিথিশালা ব্যক্তিগত খণ্ডক বটোৱাৰ প্ৰস্তুতি সম্পূৰ্ণ কৰিছে অসম পৰ্যটন উন্নয়ন নিগম চমুকৈ এটিডিচিয়ে এটিডিচিৰ অতিৰিক্ত মহাপ্ৰবন্ধকৰ স্বাক্ষৰিত এই জাননীখনত স্পষ্টভাৱে উল্লেখ কৰা হৈছে কাজিৰঙাৰ বনানী বনশ্ৰী কুঞ্জবন আদি চৰকাৰী অতিথিশালাৰ বাবে ব্যক্তিগত খণ্ডৰ নিবিদা আহ্বানৰ কথা অসম পৰ্যটন উন্নয়ন নিগমৰ এই জাননীৰ পাছতে কাজিৰঙাৰ বিভিন্ন দল সংগঠন তথা স্থানীয় লোকে এই সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰিছে বিধায়ক অখিল গগৈৰ মতে চৰকাৰৰ এই সিদ্ধান্ত দুৰ্ভাগ্যজনক এইটো দুৰ্ভাগ্যজনক ঘটনা এই ৰাষ্ট্ৰীয় উদ্যানৰ 6টা সম্পত্তিক যদি চৰকাৰখনে চলায় যদি সুৰক্ষিত কৰি চলাবৰ কাৰণে ব্যৱস্থা কৰিব নোৱাৰে তেতিয়াহ'লে এই চৰকাৰখনৰ যে কোনো মূল্য নাই এই কথাটো প্ৰতিপন্ন স্থানীয় লোক তথা পৰ্যটন ক্ষেত্ৰৰে জড়িত ব্যক্তিয়েও ইয়াৰ বিৰোধিতাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে তেওঁলোকৰ মতে কাজিৰঙাৰ চৰকাৰী অতিথিশালাৰে স্থানীয় ৰাইজৰ আৱেগ জড়িত আছে ৰাইজৰ আৱেগক গুৰুত্ব দি এই সিদ্ধান্ত চৰকাৰে বাতিল কৰিব বুলি আশা প্ৰকাশ কৰিছে স্থানীয় লোকে স্থানীয় ৰাইজৰ ইয়াত আৱেগ জড়িত হৈ আছে গতিকে এই আৱেগক যাতে মাননীয় মুখ্যমন্ত্ৰী আৰু পৰ্যটন মন্ত্ৰীয়ে কেতিয়াও এই আৱেগক সন্মান কৰি এই অতিথিশালাকেইটা কেতিয়াও ব্যক্তিগত খণ্ডক গতাই নিদিব বুলি আমি স্থানীয় ৰাইজ হিচাপে কাটৰ অনুৰোধ জনাইছোঁ তেখেতক অখিল গগৈৰো আশা চৰকাৰে বাতিল কৰিব এই সিদ্ধান্ত নিজৰ হাততে ৰাখিব এই সম্পত্তি আশা কৰোঁ যে চৰকাৰে এইটো এতিয়াও চৰকাৰৰ হাতত ৰাখিব আৰু আগৰ দৰে চৰকাৰী খণ্ডতে ৰাখি সকলো মানুহে শান্তিৰে আহি ইয়াত যাতে থাকিব পাৰে ইয়াক বাণিজ্যিকীকৰণ নকৰি ইয়াক শান্তিৰে সুখেৰে থাকিব পৰা ভূমিত যাতে আৱাস ভূমিত যাতে হিচাপে ৰাখি থয় তাৰ ব্যৱস্থা কৰিবৰ কাৰণে মই চৰকাৰৰ ওচৰত দাবী কৰিছোঁ উল্লেখ্য যে কাজিৰঙাৰ এই বনানী অতিথিশালাটো অসম চৰকাৰৰ অন্যতম এক পুৰণি অতিথিশালা 1962 চনৰে পৰাই কাজিৰঙাৰ অন্যতম স্বকীয় পৰিচয় বহনকাৰী চৰকাৰী অতিথিশালা এই বনানী কাজিৰঙাৰ বহু ঐতিহাসিক স্মৃতি বিজড়িত এই পৰ্যটক নিবাস কাজিৰঙাৰ বহু নিবনুৱাৰ পৰ্যটন ক্ষেত্ৰৰে জড়িত হোৱাৰ বাটকটীয়াও এই বনানী অতিথিশালা এই অতিথিশালাকেইটাও প্ৰায়ে শতবৰ্ষ সম্পূৰ্ণ কৰাৰ দিশে অগ্ৰসৰ হৈছে আৰু আমি প্ৰথম কাজিৰঙাত পৰ্যটন ব্যৱসায়ৰ বাটকটীয়া চৰকাৰী অতিথিশালা হিচাপে এই বনানী বনশ্ৰী আৰু কুঞ্জবন এই বনানী বনশ্ৰী কুঞ্জবনৰ পৰা আমি স্থানীয় প্ৰায় সকলো নিবনুৱাই আমি আজি পৰ্যটন ব্যৱসায় কৰিবলৈ আমি শিকিছোঁ উল্লেখ্য যে প্ৰাক্তন পৰ্যটন মন্ত্ৰীৰ ঘনিষ্ঠক এই অতিথিশালাকেইটা গতাই দিয়াৰ উদ্দেশ্যে অতিথিশালাকেইটা লিজত দিব বিচৰা হৈছে বুলি একাংশই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ইতিমধ্যে চৰকাৰৰ উদ্যোগত লাখ লাখ টকা ব্যয় কৰি পুনৰ নিৰ্মাণ আৰু মেৰামতি কৰি তোলা হৈছে অতিথিশালাকেইটাৰ ব্যক্তিগতকৰণৰ সিদ্ধান্ত বাতিলকৰণৰ ক্ষেত্ৰত নৱনিযুক্ত পৰ্যটন মন্ত্ৰীৰ ইতিবাচক সঁহাৰি আশা কৰিছে স্থানীয় সচেতন লোকে উল্লেখ্য যে জৱাহৰলাল নেহৰু ৰাজীৱ গান্ধী ভিপি সিং মেগাষ্টাৰ অমিতাভ বচ্চনৰ পৰা অসংখ্য ভিভিআইপিৰ পদধূলাৰে জীপাল এই বনানীৰ বাকৰি ভিডিঅ' জাৰ্নেলিষ্ট ৰাজুৰ সহযোগত কাজিৰঙাৰ পৰা কিষাণ চেত্ৰীৰ ৰিপৰ্ট NKTV+।